ৰাস্তা দিলোৱে এনে হাল্লা কৰি আছে ৰাস্তা দিলো এই কেইদিনৰ ভিতৰত বনাই দিম এতিয়া হৈ গ'ল 1 কিলোমিটাৰ আৰু ৰাস্তা হোৱাৰ পাছত ভোজ ভাত যদি খাবলৈ নাপাওঁ আৰু কোনে কোনে কি কি দিব ৰঙালাও চবৰ ঘৰে ঘৰে চাউল তুলিব লাগিব এঘৰে নহয় চবৰ ঘৰে চাউল তুলিব ৰঙালাও আৰু হাঁহ আপুনি কি দিব তেতিয়া থাকি গ'ল মই যিহেতু বিৰোধী বিধায়ক মই চববিলাক কাম কৰিব পৰা নাই যেনেকৈ ধৰক আজি এতিয়া ৰাস্তাত মোক বাইদেউহঁতে আগচি ধৰিলে ক'লে এই আমাৰ ৰাস্তা হ'বনে নাই তাৰপিছত মই চাই দেখিলোঁ যে নাই এইটো মই ইতিমধ্যে চেংচন কৰি দিছোঁ এতিয়া মাৰ খোৱাৰ পৰা বাচিলোঁ বিধায়ক হোৱাটো ইমান উজু কথা নাই একদম ভটভটিত তুলি লৈ গৈছিলে এখন ভোমোৰা তুলি লৈ গৈছিলে যি ঠেকেচ দিছে নহয় কৈছে ৰাস্তা কেনেকৈ চাই লওক একদম মজা ভাল ৰাইজৰ এই কনচিয়াছনেছটো খুব দৰকাৰ ৰাইজে যে ৰাস্তাটো লাগে বুলি গোটেইখিনি মানুহ যে ওলাই আহিছে এইটোৱে মই সদায় এইটোৱে কাম কৰাব খোজোঁ আৰু মই আজি শান্তিপুৰৰ আমাৰ ল'ৰাকেইটাক খুব গালি দিছোঁ এটি নিজৰ ভাল মাটি এটুকুৰা দিব নোখোজে ডনেশ্যন এটা পৰিয়ালে তেওঁৰ আমাৰ তেওঁৰ হাজবেণ্ডৰ হেৰিয়াত স্মৃতিত মাটি এটুকুৰা দিছে খেল চেণ্টাৰ কাৰণে